হেল্ল' গাইজ, কি খবৰ সকলোৰে? আপোনালোক সকলোৰে এটা বিশেষ কমেণ্ট আজি বহুত দিনৰ পৰা ইউটিউবত আহি আছে যে আছাম পুলিচৰ ৰিলেটেড মানে কিয় ভিডিঅ' নিদিয়া হৈছা। তো এই কমেণ্টৰ উত্তৰ মই দি আছোঁ। মই আছোঁ বেলেগত গুৱাহাটীত, গতিকে ভাবিলোঁ যে খুৰা হয়তো থকা ৰুম, তো ইয়াৰ পৰা বোলো ভিডিঅ'টো অলপ বনাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে এটা কথা কৈছিল আৰু সেই কথাটোৰ ৰিলেটেড মানে অলপমান মই ভিডিঅ' বনাই দিম বুলি ভাবিলোঁ। বহুতে যিহেতু দি আছে, বহুতৰ লগত কথা নাই, মোৰ যিহেতু এটা আছাম পুলিচৰ চেনেল, গতিকে ময়ো দিম বুলি ভাবিলোঁ। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই দিম। প্ৰথমে শুনক যে তেওঁ কি কৈছিল। বোলে পুলিচৰ ইণ্টাৰভিউ হ'ব নহয়, গতিকে ৰাতিপুৱা দৌৰিব লাগে। এতিয়া আপোনালোকে চাব, জুলাইত পুলিচৰ ইণ্টাৰভিউ, ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তাত দৌৰি থাকে, কেনেকে আমি পুলিচত চাকৰি পাম। আগতে ল'ৰাবিলাকে কি কৰিছিল যে দৌৰিতো চাকৰি নাপাওঁ, মন্ত্ৰী MLA টকা দিহে চাকৰি পাম। সেই পৰিৱেশ আমি অসমত 2টা বছৰৰ ভিতৰতে পৰিৱৰ্তন কৰিলোঁ। কিন্তু আজি আপোনালোকে চিন্তা কৰক, চাওঁতে 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। এটাও কোৰ্ট কেছ নহল, কোনো এটা দালালে এটকা খাব নোৱাৰিলে। ইমান নিকা আৰু স্বচ্ছতাৰে আমি চৰকাৰী চাকৰি দিলোঁ। আৰু 4,000 দিলেই 1 লাখ হৈ যায়। কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ আমি পূৰ্তি যাতে হ'ব পাৰে, তাৰ বাবে আমি কাম কাজ কৰাটোৰ ওপৰতে বিশ্বাস কৰোঁ। 1 লাখৰ দেওনা পাৰ হৈ এইবাৰ আমি আৰু 35,000 চাকৰি আমি বিজ্ঞাপন মুকলি কৰি দিছোঁ, যাতে আৰু 35,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে। পৰিৱৰ্তন কিমান হৈছে? কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলোঁ। এখন স্কুলৰ সন্মুখেদি গ'লো। স্কুলত মই গাড়ীখন ৰখাই ল'ৰা ছোৱালী কেইটাৰ লগত কথা পাতিলোঁ। মই ক'লো, মা, আজিকালি স্কুলত পৰিৱেশ কেনেকুৱা হয়? ছোৱালী এজনী, সৰু ছোৱালী, মোক মাত দিলে যে ছাৰ, আজিকালিতো পঢ়িলেহে চাকৰি পায়, সেইকাৰণে আজিকালি স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ আগতকৈ বহুত ভাল হৈছে। যোৱা 3 দিন আগত মই ধেমাজিত আছিলোঁ। ল'ৰা কেইটামানে মোক আহি ক'লে যে ষ্টেডিয়ামখন অলপ মাটি দাঁতি পুতি ঠিক কৰি দিব লাগে। মই ক'লো, বাবা তহঁতি খেল নেকি? বোলে দাদা আমি নেখেলো। মই বোলো তহঁতৰ কিয় ষ্টেডিয়াম লাগে? বোলে পুলিচৰ ইণ্টাৰভিউ হ'ব নহয়, গতিকে ৰাতিপুৱা দৌৰিব লাগে।